নহয় অখিল গগৈ ডাঙৰ ভোট লাগে আপোনালোকক এতিয়া কাৰো ভোট নালাগে এবাৰ আহিছে 26 আহিছে আপোনাৰ এই ভোট খেলিব আপোনাৰ কথা বদলিলে 26 আহি গ'ল আপুনি অলপ আগতে কৈছিলে বোলে আপুনি শুনি লওক আৰু এই গোটেইখিনি ভোট আপোনাৰ নামত দি দিছো মই আজিও কৈছো যে বিজেপিয়ে কাৰো পৰা ভোট আশা নকৰে আপুনি যে কংগ্ৰেছৰ মন্ত্ৰীটো আপুনিও আছিলে মই আছিলো আটাইতকৈ শক্তিশালী মন্ত্ৰী এজন আছিলে আছিলো আপোনাৰ দিনত মানুহ মৰিছিলে আছিলো এতিয়া আপুনি তাৰমানে আপোনালোকে ইনডাইৰেক্টলি শক্তিশালী বুলি মই এটা কথা বুজি নাপাওঁ কংগ্ৰেছৰ সদস্যসকলে অখিল গগৈ ভাল কৰিব জানে বেয়া কৰিব যায় মোক শক্তিশালী বুলি কৈ তৰুণ গগৈক দুৰ্বলী কৰি দিয়ে আপোনালোকে আজি মোৰ মন্ত্ৰী সভাত কোনোবা শক্তিশালী মন্ত্ৰী আছে নেকি যেতিয়া আপোনালোকে কয় এৱে চলাইছিল এৱে কৰিছিল তৰুণ গগৈৰ ব্যক্তিত্বক আপোনালোকে বাৰে বাৰে কিয় অপমান কৰে মৃত মানুহ এজনক নাপায় নহয় তেনেকুৱা কৰিব ভালকে দেখি আপোনালোকে আপুনি এনেকে মই এইটো এটা প্ৰৱণতা দেখিছো যে মৃত্যুৰ পিছতো অখিল গগৈ তৰুণ গগৈ কিমান সমালোচনা কৰে আপুনি কিন্তু ভাল কাম কিটা ক্ৰেডিট কিটা সব লয় হাৰে 108 টো আপুনি আনিলো বুলি কয় মিনিষ্টাৰ কানে ল প্লিজ আপুনি 108 টো আপুনি আনিলো বুলি কয় এটো কেন্দ্ৰীয় চৰকাৰৰ বস্তু আছিল অখিল গগৈ সক আপোনাৰ লগত মই টু মেমে কৰিব খোজা নাই কিন্তু ৰেকৰ্ডত কৈছো 108 সম্পূৰ্ণ ষ্টেট গভৰ্ণমেণ্টৰ স্কিম আছিল যেতিয়া আমি আনিছিলো ৰেকৰ্ডত কৈছো কালি মোৰ ওপৰত প্ৰিভিলেজ মোচন লৈ আহক যদি মই ভুল কৈছো গতিকে আপুনি যিখিনি আপোনাৰ মই দেখিছো যে বয়স যিমানে হৈ গৈছে আপুনি সৰু লৰা টাইপ হৈ গৈছে আপুনি এটা মনত কেতিয়া ভাবিছন 126 জনৰ কোনেও এনেকে উঠা পুঠা নকৰে আপুনি কৰি থাকে আৰু সাধাৰণ দুই এজন মানে ভাবে যে আপুনি বহুত এক্টিভ এমএলএ কিন্তু আসলতে যে আপোনাৰ একোৱে নাই ইউ হ্যাভ নাথিং আপুনি যদি ইন্টেলেকচুয়ালি চাব যে একো যায় আপুনি খালি ভুল তথ্যবিলাক দি থাকে ইটো হিটো এতিয়া কৈ দিলে এনএক্সএম সেন্ট্রাল গভর্নমেন্টৰ হৰি 108 was a state government scheme. Give credit to Torun Gogoi. So, apuni tetor shikhok. It was a state government. Apuni monot corruption. Tetor jetia shikhok nijukti hoisil. Apuni lora bilak koi ki koisil. Ai toto 9 mahor sakori sob sej hoi jabo. Koisil na nai kokson. আপোনাৰ দিনত স্কুল কমিছে স্কুল বহা নাই চৰকাৰী স্কুল আপোনাৰ ঘৰত প্ৰাইভেট স্কুল হৈ গৈছে আপোনাৰ ঘৰৰ মানুহে প্ৰাইভেট স্কুল খুলিছে প্লিজ যেতিয়া কোনেও একো কৰিব নোৱাৰে যেতিয়া এজন মতা মানুহ খুব দুৰ্বল হয় তেতিয়া তেওঁ মাইকী মানুহক আক্ৰমণ কৰিব আৰম্ভ কৰে আপোনাৰ মই যদি কওঁ আপোনাৰ পৰিবাৰে বিবৰা কলেজত কেনেকৈ চাকৰি পাইছিল মইতো আজিলৈকে কোৱা নাই গতিকে কব লাগে চ্যালেঞ্জ এইটো সময়ত আপুনিও চ্যালেঞ্জ ঠিক আছে এই দিনাখন ইন্টাৰভিউত মই আপোনাক আগত কওঁ আপোনাৰ পৰিবাৰতকৈ চোকা ছোৱালীক পিছ পেলাই থৈ চাকৰি দিয়া হৈছিল পেপাৰত ওলাইছিল ৰেকৰ্ড আছে মই আজি চ্যালেঞ্জ ইজ একসেপ্টেড আন্দোলনকাৰী চেন্ডেল পিনা আন্দোলনকাৰী মানুহ এজনে যেতিয়া সানমাৰিত মাটি কিনে সেই প্ৰশ্নৰ উত্তৰ কোনে দিব এইটো ভগৱানে বিচাৰ কৰিব বিপ্লৱ শৰ্মা কমিটিত মোৰ নাম নাই আপোনাৰ নাম আছে অধ্যক্ষ মহোদয় আপোনাৰ ওপৰত মই যিমানটা ডিফামেশন কেছ দিছো আপোনাৰ উকিলে গৈ কোৰ্টত কৈ একেটা মই কোৱা নাই বুলি অন ৰেকৰ্ডৰ পৰা কৈছো হাউস কমিটি এখন গঠন কৰি দিও কমিটিখনে পৰীক্ষা কৰি লওক মই কলো আপোনাৰ সাহসে নাই কোৰ্টত গৈ কথা কোৱা আজিও আপুনি যিমান শিৱসাগৰ জিকে জালুকবাৰীত মই তাতকৈ বহুত হাজাৰ ভোটত জিকি আহো গতিকে এটা মানুহৰটো ৰেসপেক্ট এটা সৌজন্য এটা মিনিমাম বয়স বাঢ়িছে ইউ আৰ বিকামিং ফাদাৰ এটাটো নিজৰ ল'ৰা ছোৱালীও চাই নাথাকে জানো আপোনাক এটা নিজক বচাওকচোন ইউ হেভ বিন গিভেন এনাফ টাইম এনেকুৱা নকৰিব অসমৰ মৰ্যাদা এটা আছে লৰা ছোৱালী আপোনাৰ পৰিবাৰ ঘৰত গৈ আপোনাকে কয় নহয় যে এইবোৰ কিয় কৰা বুলি নকৰিব ভাই মই আপোনাৰ ৰিকুৱেষ্ট কৰিছো ইউ টেক হাফ এন আৱাৰ টাইম এক্সট্ৰা যি মনত আছে মোৰ পৰা আপোনাক মোৰ লগত আপোনাৰ লগত মোৰ কোনো যুজ নাই কোনো স্বাৰ্থ নাই ইউ টেক 1 আৱাৰ ফ্ৰম মি আমি শুনি থাকিম আপুনি যি ক'ব খোজে লৰা ছোৱালীৰ ওচৰত কিছুমান থৈ যাওকচোন যে উই কণ্ডাক্টেড ভেৰি ৱেল প্ৰমোদ গগৈ ইয়াত আছিলে আপুনি যিটো সমষ্টিৰ পৰা প্ৰতিনিধিত্ব কৰিছে
তাৰ MLA আছিলে প্ৰমোদ গগৈ হাউ হি কণ্ডাক্টেড হাউচ কিছুমান এনেই বহি থকা মানে ভাবিব পাৰে অখিল গগৈ বহুত ডাঙৰ কৰি দিলে বাট হিষ্ট্ৰী উইল নট বি কাইণ্ড টু ইউ হিষ্ট্ৰী উইল বি কাইণ্ড টু ইউ দোজ হু হেজ গিভ গুড স্পীচ ৰেকৰ্ডেড স্পীচ কাৰোবাৰ ঘৈণীয়েক টৈণীয়েকৰ কথা কয় নেকি ইউ এৰেষ্ট হাৰ কিবা যদি ভুল কৰিছে কাৰোতো সাহস হোৱা নাই আজিলৈকে কোৰ্টত গৈ কেছ এটা কৰা যে চি ইজ ডুইং ইলিগেল এজনী মানুহক কিমান কৰে 2009 আপুনি মোৰ জন্মৰ বাচ্চাটোক গাড়ীখনৰ কথা কৈছে আজি হাউচৰ সবৰে গাড়ী এখন একেখন গাড়ী ছোৱালীজনীক দেখিলে আই ক্ৰাইড হাউ মেনি নাইটস লুকিং এট হাৰ সৰু ছোৱালী এজনীক আপুনি তাৰ বয়স তেতিয়া 2 বছৰ 3 বছৰ হৈছিল আপুনি মনত ৰাখিব মই আপোনাক তথাপিতো আই টক টু ইউ তথাপিতো আপোনাক মই মাতি লৈ যাওঁ তথাপিতো নিয়মতেতো মোক ঘৰত গালি পাৰে মানুহজনৰ লগত কিয় কথা পাতিছা এটা কৈছে লিষ্টখন বিপ্লৱ শৰ্মাক মই দিলো তাৰমানে বিখমবাদী কংগ্ৰেছ বিধায়ক এজনে লিষ্ট দিব পাৰে নেকি তেতিয়া মই বিখমবাদ কৰি থকা মানুহ এটা মোৰ সিকিউৰিটি উঠাই লৈ গৈছে মোৰ ভাইটিক ট্ৰান্সফাৰ কৰিছে সেইজন মানুহে গৈ লিষ্ট দিব পাৰে প্লিজ ডু নট গো টু এ সাৰ্টেন লেভেল কোনোবাই আপোনাক ভোট দিয়ে দিব কিন্তু যিসকলে আপোনাক জিকাই তেওঁলোকক মই এদিন মাতি আনি দেখুৱাব খুজো যে আপুনি কি লেভেলৰ বিধায়ক বাকি সকলে কিমান ইন্টেলেকচুৱেলি কথা কয় নকৰিব ভাল নালাগে